Hello everyone, সকলকে ওয়েলকাম জানাইছো এটা নতুন ভিডিওলৈ। আজিৰ ভিডিওটিত আমি চাম লখিমপুৰ আৰু ধেমাজি জিলাত খালি হৈ থকা পোষ্ট গ্ৰেজুৱেট টিচাৰৰ ভ্যাকেন্সিসমূহ কোন কেইখন হাই সেকেন্ডাৰী স্কুলত পোষ্ট গ্ৰেজুৱেট টিচাৰৰ ভ্যাকেন্সি আছে আৰ্টছ আৰু সায়েন্সৰ বা কমাৰ্চৰ সেইখিনি আমি চাম ষ্ট্ৰীম ওয়াইজত। আশা কৰিছো ভিডিওটো সকলোকে চাব, যিসকলে চেনেলটো নতুনকৈ আহিছে সাবস্ক্ৰাইব কৰি ল'ব আৰু ভিডিওটো শেয়াৰ কৰি দিব আপোনালোকৰ ফ্ৰেন্ড সাৰ্কেলৰ মাজত বা বন্ধুবৰ্গৰ মাজত যাতে তেওঁলোকেও এই তথ্যখিনি পায়। তো ইয়াতে দেখিছে আপোনালোকে ভ্যাকেন্সিজ অফ গ্ৰেজুৱেট এণ্ড পোষ্ট গ্ৰেজুৱেট টিচাৰ্ছ আপ টু ডিসেম্বৰ 2023 ডিসেম্বৰ মাহৰ 2023 চনৰ ডিসেম্বৰ মাহলৈকে এই ডাটাখিনি আপডেট আছে। গতিকে আমাৰ পিজিটি বা জিটিৰ এডভাৰটাইজমেন্টটো হৈছিলে আপোনাৰ 2023 চনৰ ডিসেম্বৰ মাহত। তো এই তথ্যখিনিৰ ওপৰতে বা ডিসেম্বৰ 2023 ডাটাখিনিৰ ওপৰতে আমাৰ বৰ্তমান টেটকাম ৰিক্ৰুটমেন্ট টেষ্টৰ নিযুক্তিখিনি হোৱাৰ সম্ভাৱনা আছে। গতিকে আহক এতিয়া আমি চাওক লখিমপুৰ জিলাৰ কোন কোন স্কুলত পিজিটি ভ্যাকেন্সি খালি আছে। তো ইয়াতে প্ৰথমতে আছে ADBD হায়াৰ সেকেন্ডাৰী স্কুল, যিসকলে লখিমপুৰ জিলাৰ হয় তেওঁলোকে গম পাব। আৰু ইয়াতে পিজিটি সায়েন্সৰ এটা ভ্যাকেন্সি আছে। তাৰ পিছত নেক্সট আছে অল আসাম মিৰি হাই সেকেন্ডাৰী স্কুল, ইয়াতে পিজিটি আৰ্টছৰ এটা ভ্যাকেন্সি আছে আৰু পিজিটি সায়েন্সৰ এটা আছে। নেক্সট আমি চাম নেক্সট আমি ইয়াতে পাইছো বগীনদী হাই সেকেন্ডাৰী স্কুল, ইয়াতে পিজিটি আৰ্টছৰ দুটা ভ্যাকেন্সি আছে আৰু পিজিটি সায়েন্সৰ এটা ভ্যাকেন্সি আছে। ইয়াৰ পিছত নেক্সট আমি চাম ইয়াতে এটা ভ্যাকেন্সি আছে ডাংধৰা হায়াৰ সেকেন্ডাৰী স্কুল, ইয়াতে পিজিটি আৰ্টছৰ এটা ভ্যাকেন্সি আছে। তাৰ পিছত আছে ধলপুৰ হাই সেকেন্ডাৰী স্কুল, ইয়াতে পিজিটি আৰ্টছৰ তিনটা ভ্যাকেন্সি আৰু পিজিটি সায়েন্সৰ এটা ভ্যাকেন্সি। ইয়াৰ পিছত আছে খুনাহুটি হায়াৰ সেকেন্ডাৰী স্কুল, ইয়াতে পিজিটি আৰ্টছৰ দুটা ভ্যাকেন্সি আছে আৰু পিজিটি সায়েন্সৰ দুটা ভ্যাকেন্সি আছে। তাৰ পিছত আছে হাৰমতি হায়াৰ সেকেন্ডাৰী স্কুল, হাৰমতি হায়াৰ সেকেন্ডাৰী স্কুলত পিজিটি আৰ্টছৰ ভ্যাকেন্সি নাই, পিজিটি সায়েন্সৰ এটা ভ্যাকেন্সি আছে। নেক্সট আছে খেৰাছখাট হায়াৰ সেকেন্ডাৰী স্কুল, ইয়াতে পিজিটি আৰ্টছৰ দুটা ভ্যাকেন্সি আৰু পিজিটি সায়েন্সৰ দুটা ভ্যাকেন্সি আছে। তাৰ পিছত আছে লখিমপুৰ কলেজিয়েট হায়াৰ সেকেন্ডাৰী স্কুল, ইয়াতে পিজিটি আৰ্টছৰ ভ্যাকেন্সি নাই, পিজিটি সায়েন্সৰ এটা ভ্যাকেন্সি আছে। তাৰ পিছত লখিমপুৰ একাডেমি হায়াৰ সেকেন্ডাৰী স্কুল, ইয়াতে পিজিটি আৰ্টছৰ এটা ভ্যাকেন্সি আছে। তাৰ পিছত নেক্সট আছে লোহিত ডিক্ৰং হায়াৰ সেকেন্ডাৰী স্কুল, ইয়াতে পিজিটি আৰ্টছৰ এটা ভ্যাকেন্সি আৰু পিজিটি সায়েন্সৰ এটা ভ্যাকেন্সি। তাৰ পিছত আছে নকাৰী হায়াৰ সেকেন্ডাৰী স্কুল, ইয়াতে পিজিটি আৰ্টছৰ দুটা ভ্যাকেন্সি আছে, পিজিটি সায়েন্সৰ ভ্যাকেন্সি নাই। তাৰ পিছত আছে নামনি সুবনচেৰি হায়াৰ সেকেন্ডাৰী স্কুল, ইয়াতে পিজিটি আৰ্টছৰ এটা ভ্যাকেন্সি আৰু পিজিটি সায়েন্সৰ এটা ভ্যাকেন্সি। তাৰ পিছত আছে পশ্চিম ঢকুৱাখানা হায়াৰ সেকেন্ডাৰী স্কুল, ইয়াতে পিজিটি আৰ্টছৰ এটা ভ্যাকেন্সি আছে। তাৰ পিছত আছে নেক্সট এন নৰ্থ লখিমপুৰ গাৰ্লছ হায়াৰ সেকেন্ডাৰী স্কুল, ইয়াতে পিজিটি আৰ্টছৰ দুটা ভ্যাকেন্সি আছে। তাৰ পিছত জৱাহৰ জ্যোতি হায়াৰ সেকেন্ডাৰী স্কুল, ইয়াতে আছে পিজিটি আৰ্টছৰ এটা ভ্যাকেন্সি। তো এইখিনি হৈছে লখিমপুৰ ডিস্ট্ৰিক্টৰ টোটাল ভ্যাকেন্সি ডিটেইলছ। ইয়াতে আমাৰ পিজিটি আৰ্টছৰ ভ্যাকেন্সি আছে 20টা আৰু পিজিটি সায়েন্সৰ আছে 12টা ভ্যাকেন্সি। গতিকে নেক্সট এতিয়া আমি চাম ধেমাজি জিলাৰ ক'ত বা কোন কেইখন হাই সেকেন্ডাৰী ভ্যাকেন্সি আছে। তো এইখন হৈছে ধেমাজি জিলাৰ ভ্যাকেন্সি লিষ্ট আৰু ইয়াতে আপোনালোকে দেখিছে হায়াৰ সেকেন্ডাৰী স্কুল টিচাৰ্ছ ভ্যাকেন্ট আপ টু 3107/2024 ধেমাজি ডাটাখিনি 2024 চনৰ 31 জুলাইলৈকে আছে। 31 জুলাইলৈকে যিখিনি ভ্যাকেন্সি খালি হৈছে সেইখিনি ইয়াত পাব পিজিটি ভ্যাকেন্সিখিনি, আৰু ইয়াতো এই আৰ্টছ সায়েন্স কমাৰ্চ এনেকৈ ভাগ কৰা আছে। গতিকে আহক এতিয়া আমি চাওঁ কোন কেইখন হাই সেকেন্ডাৰী স্কুলত ধেমাজি জিলাত পিজিটি ভ্যাকেন্সি খালি হৈ আছে।
তো ইয়াতে দেখিছে বাটঘৰিয়া হায়াৰ ছেকেণ্ডাৰী স্কুল ইয়াতে পিজিটি আৰ্টছৰ 3টা ভেকেন্সি আছে সায়েন্সৰ ভেকেন্সি নাই নেক্সট আছে বৰবাম তিনিআলি হায়াৰ ছেকেণ্ডাৰী স্কুল ইয়াতে পিজিটি আৰ্টছৰ 2টা ভেকেন্সি আছে ইয়াৰ পিছত আছে বৰদলনি হায়াৰ ছেকেণ্ডাৰী স্কুল ইয়াতো পিজিটি আৰ্টছৰ 1টা ভেকেন্সি আছে তাৰ পিছত নেক্সট আছে ধেমাজি গাৰ্লছ হায়াৰ ছেকেণ্ডাৰী স্কুল ইয়াতে পিজিটি আৰ্টছৰ 4টা ভেকেন্সি পিজিটি সায়েন্সৰ ভেকেন্সি নাই তাৰ পিছত ধেমাজি হায়াৰ ছেকেণ্ডাৰী স্কুল ইয়াতে পিজিটি আৰ্টছৰ 1টা পিজিটি সায়েন্সৰ 1টা তাৰ পিছত ডিব্ৰুগড় মিছিং হায়াৰ ছেকেণ্ডাৰী স্কুল ইয়াতে পিজিটি আৰ্টছৰ 1টা ভেকেন্সি তাৰ পিছত ডুলিমেৰ হায়াৰ ছেকেণ্ডাৰী স্কুল ইয়াতো পিজিটি আৰ্টছৰ 1টা ভেকেন্সি তাৰ পিছত নেক্সট আছে গগামুখ হায়াৰ ছেকেণ্ডাৰী স্কুল গগামুখ হায়াৰ ছেকেণ্ডাৰী স্কুলত ইয়াতে পিজিটি আৰ্টছৰ 1টা ভেকেন্সি আৰু পিজিটি সায়েন্সৰ 2টা ভেকেন্সি আছে তাৰ পিছত আছে জোনাই হায়াৰ ছেকেণ্ডাৰী স্কুল ইয়াতে পিজিটি আৰ্টছৰ 2টা ভেকেন্সি আছে আৰু পিজিটি সায়েন্সৰ 3টা ভেকেন্সি আছে ইয়াৰ পিছত আছে লাইমেকুৰি হায়াৰ ছেকেণ্ডাৰী স্কুল ইয়াতে পিজিটি আৰ্টছৰ 2টা ভেকেন্সি আছে পিজিটি সায়েন্সৰ ভেকেন্সি নাই তাৰ পিছত নেক্সট আছে মাছখোৱা হায়াৰ ছেকেণ্ডাৰী স্কুল ইয়াতে পিজিটি আৰ্টছৰ 3টা ভেকেন্সি আৰু পিজিটি সায়েন্সৰ 2টা ভেকেন্সি তাৰ পিছত আছে শিলাপথাৰ ৰেসিডেন্সিয়েল হায়াৰ ছেকেণ্ডাৰী স্কুল ইয়াতে পিজিটি আৰ্টছৰ 1টা ভেকেন্সি আছে ইয়াৰ পিছত সিসি চাৰিআলি হায়াৰ ছেকেণ্ডাৰী স্কুল ইয়াতে পিজিটি আৰ্টছৰ 2টা ভেকেন্সি আছে আৰু পিজিটি সায়েন্সৰ ভেকেন্সি নাই তাৰ পিছত আছে সিসিমুখ হায়াৰ ছেকেণ্ডাৰী স্কুল ইয়াতে পিজিটি আৰ্টছৰ 4টা ভেকেন্সি আছে তো টোটেল ধেমাজি জিলাৰ হায়াৰ ছেকেণ্ডাৰী স্কুলবিলাকত পিজিটি আৰ্টছৰ ভেকেন্সি আছে 28টা আৰু পিজিটি সায়েন্সত ভেকেন্সি আছে 8টা আৰু এই ডাটাখিনি আছে 31 জুলাই 2024 লৈকে গতিকে আজিৰ ভিডিঅ'ত এই দুখন ডিস্ট্ৰিক্টৰ তথ্য শ্বেয়াৰ কৰিলোঁ নেক্সট ভিডিঅ'ত আন কেইখনমান ডিস্ট্ৰিক্টৰ তথ্য লৈ পেলাই আহিম আজি এৰিছোঁ থেংক ইউ